যিমানবিলাক আঞ্চলিক দল আছে সকলোবিলাক লগ লগাই এটা শক্তিশালী আঞ্চলিক দল গঠন কৰিবলৈ যাবৰ কাৰণে আমি যে প্ৰচেষ্টা লৈছো সেই প্ৰচেষ্টাত এতিয়া অসম গণ পৰিষদৰ সদস্যসকলে চাৰিওফালৰ পৰা আমাক সমৰ্থন কৰা দেখা গৈছে। টকা বিলাই বিজেপিয়ে সম্পূৰ্ণৰূপে মানুহ ক্ৰয় কৰিবৰ কাৰণে চেষ্টা কৰিছে। তেনেকুৱা সময়ত ৰাইজৰ দলৰ দৰে এটা আঞ্চলিক শক্তি জাতীয়তাবাদী শক্তিত অসম গণ পৰিষদৰ সদস্যসকলে যোগদান কৰাটো এটা তাৎপৰ্যপূৰ্ণ ঘটনা। 30 জন অসম গণ পৰিষদ আৰু বিজেপি দলৰ সদস্যই আজি ৰাইজৰ দলত যোগদান কৰিছে অগপৰ মুৰাবজাৰ পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ সম্পাদক মহেন্দ্ৰ গগৈ ডাঙৰীয়া আৰু মুৰাবজাৰ পঞ্চায়তৰ 11 নং ৱাৰ্ডৰ 10 নং ৱাৰ্ডৰ প্ৰাক্তন ৱাৰ্ড কমিশ্যনাৰ ৱাৰ্ড মেম্বাৰ ৰাতুল গগৈৰ নেতৃত্বত আজি এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ল। পুৰুষ মহিলা মিলি সৰ্বমুঠ 30 গৰাকীয়ে আজি যোগদান কৰিলে। ইতিমধ্যে যিসকলে যোগদান কৰিলে আপোনালোকে সকলোৱে তাৰ দৃশ্যসমূহ গ্ৰহণ কৰিছে। তো আচলতে অসম গণ পৰিষদ এই মুহূৰ্তত আপোনালোকে সকলোৱে জানে যে তেওঁলোকে আঞ্চলিকতাবাদী আদৰ্শৰ পৰা জাতীয়তাবাদী আদৰ্শৰ পৰা আঁতৰি আহিলে। আজি অসম গণ পৰিষদৰ জাতীয়তাবাদ বা আঞ্চলিকতাবাদৰ জকাটোহে অসম গণ পৰিষদৰ হাতত আছে। অসম গণ পৰিষদ আজিৰ দিনটোত বিজেপিৰ কেৱল লেমটো হোৱাৰ বাহিৰে বেলেগ কোনো তেওঁলোকৰ সক্ৰিয় ভূমিকা নাই। আনকি আটাইতকৈ গুৰুত্বপূৰ্ণ জাতীয় প্ৰশ্নসমূহতো তেওঁলোকে বিজেপিৰ পক্ষ গ্ৰহণ কৰিছে। আনকি কাৰ নিচিনা বিদেশী অহাৰ প্ৰশ্নটোতো তেওঁলোকে বিজেপিৰ পক্ষত ভোট প্ৰদান কৰিছে, কাৰ সপক্ষে ভোট প্ৰদান কৰিছে। সেইকাৰণে আজি অসম গণ পৰিষদৰ 29 জন সদস্য আৰু বিজেপি দলৰ এগৰাকী সদস্যই আজি আমাৰ ৰাইজৰ দলত যোগদান কৰিছে আৰু ৰাইজৰ দলত যোগদান কৰি মহেন্দ্ৰ গগৈ ডাঙৰীয়া আৰু ৰাতুল গগৈৰ নেতৃত্বত যোগদান কৰিছে আৰু তেখেতসকলে সংকল্প গ্ৰহণ কৰিছে যে আগন্তুক দিনত অসমত জাতীয়তাবাদী শক্তিক শক্তিশালী কৰিবৰ কাৰণে আঞ্চলিকতাবাদক শক্তিশালী কৰিবৰ কাৰণে আমি ঐক্যবদ্ধভাৱে কাম কৰিম। শিৱসাগৰ বিধানসভা সমষ্টিত ঐক্যবদ্ধভাৱে কাম কৰিম আৰু কেৱল শিৱসাগৰ বিধানসভা সমষ্টি নহয় সমগ্ৰ অসমত এতিয়া আঞ্চলিক শক্তিক সংহত কৰিবৰ কাৰণে ঐক্যবদ্ধ কৰিবৰ কাৰণে আৰু যিমানবিলাক আঞ্চলিক দল আছে সকলোবিলাক লগ লগাই এটা শক্তিশালী আঞ্চলিক দল গঠন কৰিবলৈ যাবৰ কাৰণে আমি যে প্ৰচেষ্টা লৈছো সেই প্ৰচেষ্টাত এতিয়া অসম গণ পৰিষদৰ সদস্যসকলে চাৰিওফালৰ পৰা আমাক সমৰ্থন কৰা দেখা গৈছে। গতিকে আমি দেখিছো যে অতি সোনকালে অসমত এটা শক্তিশালী বিকল্পবিহীন আৰু অসমৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব পৰা এটা আঞ্চলিক দল আমি অতি সোনকালে ঐক্যবদ্ধভাৱে ৰাইজৰ দল অসম জাতীয় পৰিষদ আৰু অন্যান্য যিবিলাক আঞ্চলিক শক্তি আছে আটাইবিলাকে লগ লাগি আমি এটা ঐক্যবদ্ধ আঞ্চলিক শক্তি গঠন কৰিবলৈ চেষ্টা কৰিছো আৰু ঐক্যবদ্ধ আঞ্চলিক শক্তি সকলোকে ইনক্লুচিভ আঞ্চলিক দল সকলোকে লগত লৈ কৰা জাতীয়তাবাদ সেই জাতীয়তাবাদৰ জৰিয়তে অসমৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছো। সাম্প্ৰদায়িক বিজেপিক ফেচিবাদী বিজেপিক দেশ বিক্ৰী কৰা বিজেপি আৰু দেশৰ সকলো বস্তুৰ মূল্য বৃদ্ধি কৰি কোম্পানীৰ হাতত দেশখন গতাই দিয়া বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে ৰাইজে সংকল্প লৈছে। এই মুহূৰ্তত মই অসমবাসী ৰাইজক আহ্বান জনাইছো আৰু বিশেষভাৱে যোৰহাটবাসী ৰাইজক আহ্বান জনাইছো যে গৌৰৱ গগৈক আমি জয়ী কৰিব লাগে আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত আমি লুৰিণজ্যোতি গগৈক বিজয়ী কৰিব লাগে। গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ অসমৰ দুটা জাতীয় ফেচ হয়, তেওঁলোক দুটা জাতীয় পৰিচয় হয় লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ। লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক মানুহে ভোট দিবৰ কাৰণে সাজু হৈছে। প্ৰতিটো নামঘৰত পইচা দিয়াৰ উপৰিও মানুহে প্ৰতি 500-1000 টকা দি মানুহ ক্ৰয় কৰাৰ যিটো ব্যৱস্থা সম্পূৰ্ণৰূপে মানুহ ক্ৰয় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত আমি দেখিছো যে কেৱল পইচা আৰু পইচা টকা বিলাই বিজেপিয়ে সম্পূৰ্ণৰূপে মানুহ ক্ৰয় কৰিবৰ কাৰণে চেষ্টা কৰিছে। তেনেকুৱা সময়ত ৰাইজৰ দলৰ দৰে এটা আঞ্চলিক শক্তি জাতীয়তাবাদী শক্তিত অসম গণ পৰিষদৰ সদস্যসকলে যোগদান কৰাটো এটা তাৎপৰ্যপূৰ্ণ ঘটনা। মই আশা কৰিম যে আমাৰ গোটেই অসমতে যিমান জাতীয়তাবাদী শক্তি আছে যিমান আঞ্চলিকতাবাদী শক্তি আছে সকলোৱে ৰাইজৰ দলত যোগদান কৰিব আৰু আমি ৰাইজৰ দলে সমগ্ৰ অসমৰ আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী শক্তিবিলাকক লগ লৈ অসমত এটা বিকল্পবিহীন শক্তিশালী আঞ্চলিক দল বা জাতীয় দল গঠন কৰিবৰ কাৰণে আমি সক্ষম হ'ম।